নমস্কাৰ, মই নয়নমণি। আজি আকৌ এযোৰ এপ্লিকৰ খুব ধুনীয়া মেখেলা চাদৰ লৈ আহিছোঁ। কাপোৰযোৰ লৈছোঁ হেণ্ডমেড মিক্স পাটৰ। খুব ধুনীয়া এটা ডুৱেল কালাৰত আছে আৰু এক খপামান ফুল লৈ লৈছোঁ। মানে চবকেইটা কালাৰৰ ফুল লৈ লৈছোঁ, যিমানকেইটা কালাৰ মিলে আৰু কাপোৰযোৰৰ লগত। কাপোৰযোৰৰ কালাৰটো ব্লু ঠিক নহয়, ব্লু পিংক বোৱাৰ নিচিনা ডুৱেল কালাৰত আছে। তেনেকুৱা হয়। আৰু এনেকৈ মই ফ্লাৱাৰ লেচসমূহ তিনিটাকৈ কাটি লৈছিলোঁ। এতিয়া দুটাও দিব পাৰে, কিন্তু তিনিটাত মোৰ বেছি ভাল লাগিছে, সেইকাৰণে সেনেকৈ দিলোঁ। আৰু কাপোৰযোৰ সঁচাকৈ বহুত বেছি ধুনীয়া লগা হৈছিলে, সেইবাবে শ্বেয়াৰ কৰিছোঁ। আপোনালোকৰ কাৰোবাৰ পচন্দ হ'লে ল'বও পাৰিব, আৰু যিহেতু আজিকালি সকলোৱে বনায়, এনেধৰণে বনাবও পাৰিব চাই পেলাই। এনেকৈ চবকেইটা কালাৰৰে তিনিটাকৈ মই কাটি লৈছিলোঁ। আৰু ইয়াৰ আগত যিটো মিচিং ডিজাইনৰ ভিডিঅ' দিছিলোঁ, বহুতে কৈ আছিলে যে ফ্লাৱাৰ লেজৰ লিংক দিবৰ কাৰণে। ইয়াৰ আগত যিটো কৰিছিলোঁ সেইটো মই সৰু ফ্লাৱাৰ লেজেৰে কৰিছিলোঁ। তো লিংকটোতো মই দিব নোৱাৰিম, কাৰণ মই অনলাইন লোৱা নাই, অফলাইনে আনিছোঁ। মানে দোকানৰ পৰা কিনি আনিছোঁ ফ্লাৱাৰ লেজসমূহ। অনলাইনত মই এতিয়ালৈকে এনেকৈ ফ্লাৱাৰ লেজ আনি পোৱা নাই, আৰু এইবিলাক দোকানত আজিকালি এভেইলেবল থাকে। আৰু ইয়াৰ আগৰ ভিডিঅ'টো যদি আপোনালোকে চোৱা নাই, চাই ল'ব পাৰিব। খুব ধুনীয়া হৈছে কাপোৰযোৰ। আৰু প্ৰথম যিযোৰ মিচিং ডিজাইনত দেখাইছিলোঁ সেইযোৰো বহুত বেছি মৰম দিছে আপোনালোকে ভিডিঅ'টোত। সেইযোৰো যিসকলে চোৱা নাই চাই ল'ব পাৰিব। আৰু এনেধৰণে মই প্ৰথমে আঠাটো দিয়াৰ আগত মিলাই গৈছিলোঁ, ফুলকেইটা ক'ত কেনেকৈ দিলে, মানে কোনটো কালাৰ দিলে ভাল লাগিব। আৰু এয়া লৈছোঁ ফেব্ৰিক গ্লু আঠাটো। এই আঠাটোৰ সহায়ত আঠা দিলে একদমেই নাযায় এৰি, ধুলেও। প্ৰতিটো ভিডিঅ'ত কোৱা হয়, তথাপিও আপোনালোকে সোধে বাবে আকৌ কৈ দিওঁ। আৰু এই আঠাটো মই দোকানৰ পৰাই আনিছোঁ। অনলাইনতো পাব, আপোনালোকে ল'ব বিচাৰিলে অনলাইনতো ল'ব পাৰিব। আৰু এনেধৰণে আঠা দি গৈছোঁ মই, মানে পাহিকেইটাত লগাই দিছোঁ। বেছিকৈ মানে আগতে কাপোৰখনত লগাই ল'লে বেছি ছাইডত আঠাবিলাক লাগি ধৰে, দেখাত বেয়া দেখি, সেইবাবে এনেকৈ দি দিছোঁ। আৰু এই আঠাটো ধুলে একদমেই নাযায়, মই ক'লোৱে বাৰে এইকাৰণে কৈছোঁ, কাৰণ ইমান সোধে আপোনালোকে কমেণ্টত। হয়তো ফুল ভিডিঅ'টো নাচায় বহুতে, সেইবাবে সোধে। আৰু জনাসকলেতো জানেই বাৰু, জনাসকলক কোৱা নাই। যিসকলে নাজানে তেওঁলোকৰ বাবেহে মই ভিডিঅ'বিলাক শ্বেয়াৰ কৰোঁ। আৰু এয়া এনেকৈ তিনিটাকৈ তিনি শাৰীকৈ এনেকৈ দি গৈছোঁ মই, প্ৰতিটো কালাৰৰে। আৰু দেখিবলৈ কাপোৰযোৰ যে বহুত ধুনীয়া হৈছে, মোৰ নিজৰ ভাল লাগিছে। আৰু বাকী আপোনালোকৰ কেনেকুৱা লাগিছে জনাব। শেষৰ ফালে দেখাই আছোঁ, আপোনালোকে প্ৰথমেও অকণমান দেখিলে বাৰু কাপোৰযোৰ, শেষৰ ফালে অলপ ভালকৈ দেখাই আছোঁ। আৰু এনেধৰণে আঠাবোৰ লগাই গৈছোঁ। আৰু ইয়াতে মই গ্ৰীণ কালাৰটোও শেষত এড কৰিলোঁ, কাৰণ গ্ৰীণ কালাৰটো নিদিয়াকৈ ভাল লগা নাছিলে, সেইবাবে। আৰু দহিটো কৰি দিছোঁ কাপোৰযোৰত মাল্টি কালাৰত। ইমান বেছি মৰম লাগিছে, চাওকচোন। এয়া সম্পূৰ্ণ কাপোৰযোৰ। আপোনালোকৰ কেনেকুৱা লাগিছে জনাব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে মোৰ ইউটিউব চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। মই মেখেলা চাদৰ বনোৱা খুব ধুনীয়া ভিডিঅ'বোৰ মোৰ চেনেলত দি যাওঁ, আপোনালোকে চাই শিকিবও পাৰিব। আৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিছে ধুনীয়া এটা কমেণ্ট কৰি জনাব।